ডিকেবি ফেক্টৰ প্ৰিয় দৰ্শকলৈ আদৰণি জনাই আজি দুটামান বেলেগ কথা ক'ব খুজিছোঁ। বেলেগ মানে জুবিন গাৰ্গ বিষয়ত। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় মৃত্যু নহয়, হত্যাকাণ্ডৰ প্ৰায় 50 দিন সম্পূৰ্ণ হ'ল। ন্যায় কিন্তু দিব লাগিব। ন্যায়ৰ আন্দোলন কোনো কাৰণত তিল মানুহ স্তব্ধ নহয়, ছেকেণ্ডৰ কাৰণত স্তব্ধ নহয়। কিন্তু আমি ক'ব খোজা কথাটো হ'ল এই যে জুবিন গাৰ্গৰ আশে পাশে লাখে লাখে মানুহ আহিছে, সাধাৰণ মানুহখিনিক আমি ক'ব খোজা নাই। আমি ক'ব খুজিছোঁ এইখন সমাজত বিশিষ্ট লেবেল থকা কিছুমান ব্যক্তিৰ কথা। বিভিন্নজনক দেখিছে জুবিনৰ কাষত, আৰু আপোনালোকে যদি ভাবে ইয়াত আপোনালোকৰ কিবা ক'বলগীয়া আছে, অনায়াসে ক'ব পাৰে। জুবিন গাৰ্গৰ সৱে বাৱে আগে পিছে থাকি থাকি সমাজত বিশিষ্ট হিচাপে পৰিগণিত হোৱা বা বিশিষ্ট বুলি অসমৰ সাধাৰণ জনতাই ভবা লোকসকলো কিন্তু এই প্ৰতিবেদনৰ আওতাত আছে। এই যে জুবিন গাৰ্গে কথাবোৰ মুকলিকৈ স্পষ্টভাৱে কৈছিল, সাধাৰণ জনতাৰ হৈ কৈছিল, বৰ্তমান সময়ত কোন কেইগৰাকী গায়ক গায়িকা বা অভিনেতা অভিনেত্ৰী, কবি, সাহিত্যিক, লেখক, বুদ্ধিজীৱীয়ে ইমান মুকলিকৈ ক'ব পাৰে? জুবিন গাৰ্গে যেনেকৈ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছিল, স্পষ্টভাৱে কৈছিল, কাকো এৰা নাছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এৰা নাছিল, জয়ন্ত মল্ল বৰুৱাক গৰু বুলি কৈছিল। গতিকে এনেকৈ যে ক'ব পাৰে চৰকাৰ ভাঙি দিম, গিৰাই দিম, জেং কৰি দিম, এনেধৰণে ক'ব পৰা মানুহ কিমান আছে? যেতিয়া চৰকাৰে জনবিৰোধী কাম কাজ কৰে, এনেকৈ সিংহৰ দৰে গৰ্জন কৰি উঠিব পৰা আৰু কোন বিশেষ ব্যক্তি আপোনালোকৰ চকুত পৰিছে? জুবিন গাৰ্গৰ কাষততো লাখ লাখ মানুহ, মই আগতে কৈছোঁ সাধাৰণ মানুহখিনিক ধৰা নাই। এই সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ বৰ্তমান সময়ত অৱস্থিতি কি, ভূমিকা কি, এই কথাটোৱে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। কাৰণ জুবিন গাৰ্গৰ নামত কোনে কি কৰি আছে আমাৰ জানিবলৈ বাকী নাই, বুজিবলৈ বাকী নাই। কিছুমানে নিজৰ বজাৰখন বিস্তৃত ৰূপত প্ৰসাৰ কৰিবৰ কাৰণেহে যে জুবিন প্ৰেমত গদগদ হৈ আছে তাৰ প্ৰমাণো আমি পাইছোঁ। কাৰণ তেওঁলোকে সাধাৰণ জনতাৰ পক্ষত কোনোদিন মাত এষাৰ মতা নাই, তেওঁলোকে সাধাৰণ জনতাৰ কাষত কোনোদিন থিয় হৈ পোৱা নাই। অথচ আজি জুবিন ক্ষেত্ৰত গৈয়ে হওক বা টেলিভিশ্যনৰ পৰ্দাত গৈয়ে হওক সাংঘাতিক জুবিন শ্ৰদ্ধা দেখুৱাই আছে। এতিয়া আমাৰ কথাটো একদম স্পষ্ট কথা, জুবিন গাৰ্গক যদি আপুনি শ্ৰদ্ধা কৰে, জুবিন গাৰ্গৰ আদৰ্শক যদি আপুনি শ্ৰদ্ধা কৰে, জুবিন গাৰ্গক আপুনি অনুসৰণ কৰিব লাগিব। জুবিন গাৰ্গে যেনেকৈ কাকো খাতিৰ কৰা নাছিল, সঁচা কথাত কাকো খাতিৰ নকৰা হ'ব পাৰিব লাগিব। কিন্তু হয়নে? ৰজাঘৰীয়াৰ ওচৰত সকলোৱে আঁঠুকাৰি বহি দিয়ে। এতিয়া মন কৰিব, সামাজিক মাধ্যমত একাংশ সমাজৰ বিশিষ্ট লোকে কেনেকৈ ৰজাঘৰীয়াৰ হৈ ওকালতি কৰি আহিছে, অথচ তেওঁলোক কোনোবা সাংবাদিক, কোনোবা লেখক, কোনোবা কবি, কোনোবা সাহিত্যিক, কোনোবা ঢেৰ কিবা কিবি। এইসকলক আমি চিনি পাব লাগিব, তেওঁলোকক মুখবোৰ খুলিব লাগিব। অনাগত সময়ত আমি নামে ধামে কম। কিন্তু আজি আপোনালোকক এই কথাটোৱে ক'ব খুজিছোঁ, এই যে আমাৰ বিহু মঞ্চত ভিৰ লাগে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত যে ভিৰ লাগে, লাখে লাখে টকা লয়, মেনেজাৰ যে থাকে, এই মেনেজাৰ ৰখা গায়ক গায়িকাসকলে জুবিন গাৰ্গৰ দৰে কৈ পাইছেনে যে জেং লগাই দিম, চৰকাৰ ভাঙি পেলাম, কি বুলি ভাবিছে, আৰু কিবা কিবা শব্দবোৰ কৈ পাইছেনে? নাপায়, নকয়। এইকাৰণে নকয়, তেওঁলোকক বেয়া পাব। তেওঁলোকক বেয়া পালে তেওঁলোকৰ সান্দহ খোৱা বালিত তল যাব। তেওঁলোকে সাধাৰণ জনতাৰ কথা কৈ কেৱল নিজৰ স্বাৰ্থহে পূৰণ কৰিব খোজে। গতিকে এইসকলক আমি চিনি পাব লাগিব। আৰু আমি স্পষ্টভাৱে কওঁ, বিগত 10 বছৰত জুবিন গাৰ্গৰ লগত যিমান সংঘাত হৈছিল মুখ্যমন্ত্ৰীৰ বা চৰকাৰখনৰ, সিমান সংঘাত অসমৰ কোনো এগৰাকী ৰাজনৈতিক ব্যক্তিৰ লগতো হোৱা নাই। অসমৰ সাধাৰণ জনতাৰ স্বাৰ্থৰ খাতিৰত বা অসমৰ জাতীয় বিষয়বোৰৰ খাতিৰত। বাকী ৰাজনৈতিক যি বকাচুতীয়া খেল সেইবিলাকতো হৈ থাকে। বাকী সাধাৰণ মানুহৰ অসুখ বিসুখত টকা দিয়াৰ কথা নকওঁৱে। এই যে নিজকে শিল্পী বুলি ভবা গায়ক গায়িকা, অভিনেত্ৰী অভিনেতাসকল আছে, বিশিষ্ট বুলি ভাবা লেখক, সাহিত্যিক, নাট্যকাৰ, কবিসকল আছে, তেওঁলোকে কিয় ক'ব নোৱাৰে যে চৰকাৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক শেষ কৰি পেলাইছে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক। চৰকাৰ অসমৰ মাটি বহিৰাগতক এনেকৈ দি নাথাকিব। চৰকাৰ APSCৰ প্ৰশ্নকাকত অসমীয়াত বাধ্যতামূলক কৰক। চৰকাৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনক গুৰুত্ব দিয়ক। চৰকাৰ অসমৰ স্বাস্থ্য খণ্ডক গুৰুত্ব দিয়ক। এই কথাবোৰ কিয় নকয়? কিয় নকয় যে চৰকাৰ সাধাৰণ জনতাক ভিখাৰীত পৰিণত নকৰিব, সাধাৰণ জনতাক আত্মনিৰ্ভৰশীল কৰি তোলক, সাধাৰণ জনতাক 1250 টকা দি দৌৰি নুফুৰাব, সাধাৰণ জনতাক 12,000 টকা টেক্স দিব পৰা পৰ্যায়লৈ লৈ যাওক। এই কথাবোৰ এইসকলকে কিয় নকয়? শুনিছোঁ RSSৰ প্ৰমুখ মোহন ভাগৱত হেনো আহিব অসমলৈ আৰু অসমৰ এই শিল্পীসকলক লগ কৰিব। কোন কোন শিল্পী যায় আমি নজৰ ৰাখিম। কিন্তু আমি আজি এটা কথাই কৈছোঁ, যদি জুবিন গাৰ্গৰ দৰে
সাধাৰণ জনতাৰ পক্ষত থাকি সঁচা কথাবোৰ সাহসেৰে মুকলিকৈ ক'ব নোৱাৰে, তেতিয়াহ'লে জুবিনক শ্ৰদ্ধা কৰা নেদেখুৱাব। জুবিনৰ নামত আত্মপ্ৰচাৰ কৰিবলৈ টিভি চেনেললৈ নাযাব। যদি তিলমানো আপোনালোকৰ মানে বিবেক আছে, তেতিয়াহ'লে সাধাৰণ জনতাৰ কাষত থিয় হৈ সাধাৰণ জনতাৰ বিষয়সমূহ বিশ্লেষণ কৰি কোনবোৰ বিষয়তনো সাধাৰণ জনতাই আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে, লোকচান হৈছে, সেই কথাবোৰ আলোচনা কৰি চৰকাৰক জনাওক। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।